ৰাইজ সংস্কৃতি প্ৰিয় ব্যক্তিসকল জয় জয়তে আপোনালোক সকলোলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই আজি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৰণত এটি অনুষ্ঠুপীয়া অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ আৰু ইয়াৰে প্ৰথমে বন্তি প্ৰদানৰ ইতিমধ্যে হৈ গৈছে আৰু আৰম্ভণিতে শিল্পীজনৰ বিষয়ে দুআষাৰ চমুকৈ কওঁ বুলি মই আগবাঢ়িছোঁ, ভুল হ'লে ক্ষমা কৰিব। এগৰাকী নৱশ্য ব্যক্তি, অসম সন্তান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ একেধাৰে শিল্পী, সৈনিক, শিল্পী, বিপ্লৱী, নাট্যকাৰ, চিত্ৰ নিৰ্মাতা, কবি, লেখক, সংস্কৃতিপ্ৰিয় ব্যক্তি তথা নৃত্য বিশাৰদো আছিল। তেখেতৰ বহুমুখী প্ৰতিভাৰ ওৰ পেলাব নোৱাৰি। তেখেত আমাৰ অসমৰ নমস্য ব্যক্তি। আজিৰ দিনত হোৱা হ'লে তেখেত বিশ্ববৰেণ্য এগৰাকী ব্যক্তি হ'ব পাৰিলেহেঁতেন, কাৰণ আজিকালি গণমাধ্যমৰ যি উন্নতি ঘটিছে, বৈদ্যুতিন মাধ্যমৰ যি উন্নতি ঘটিছে, সেই মাধ্যমৰ জৰিয়তে তেখেতৰ নাম সমগ্ৰ পৃথিৱীতে হয়তো বিয়পি পৰিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা যে যি সময়ত তেখেতে জন্মগ্ৰহণ কৰিছিল, বৈদ্যুতিন মাধ্যম বা গণমাধ্যমৰ কিমান উন্নতি হোৱা নাছিল বুলিব পাৰিছে। কাৰণ আজিৰ তুলনাত তেখেতে 1909 চনৰ 31 জানুৱাৰীত জন্মগ্ৰহণ কৰিছিলে ঢাকাত, বৰ্তমান বাংলাদেশত, আৰু মৃত্যুবৰণ কৰিছিলে তেখেতে 1969 চনত। মানে 60 বছৰ বয়সতেই তেখেতে পৰলোকগামী হৈ গৈছিল। কিন্তু ইমান কম সময়ৰ ভিতৰতে অসম আৰু অসমীয়ালৈ যিখিনি অৱদান দি গ'ল, সেইখিনি চিৰদিনে স্বীকাৰ কৰিব লাগিব আৰু অসমীয়াই তাক লৈ গৌৰৱান্বিত হ'ব পাৰিব। তেখেতে সমগ্ৰ জীৱন সৰ্বসাৰৰ উন্নতিৰ কাৰণে নিজৰ জীৱন দান দি থৈ গ'ল আৰু তেখেতে শিল্প সাধনা আৰু বিপ্লৱৰ সাধনা দুয়োটা একেলগতে চলাই জীৱন নিৰ্বাহ কৰিছিলে। আৰু তেখেতে নিজেই কৈছিল যে শিল্প সাধনা আৰু বৈপ্লৱিক চিন্তা চৰ্চা, বিপ্লৱৰ সূচনা একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি, অৰ্থাৎ তেওঁৰ জীৱনটো এই দুটা স্তৰৰ মাজেদি অতিবাহিত হৈছে। এটাক বাদ দি এটা হ'ব নোৱাৰে বুলি কৈছিল। কাৰণ শিল্প সাধনা কৰিছিল, কৃষ্টি সাধনা কৰিছিলে এই বিপ্লৱক আগুৱাই লৈ যাবৰ কাৰণে। বিপ্লৱটো কৰিছিল আৰু জনসাধাৰণৰ কাৰণে কৰিছিলে, আৰু বিপ্লৱো কৰিছিল এই জনসাধাৰণৰ কাৰণেই। শিল্পক সংস্কৃতিক এটা মাধ্যম হিচাপে লৈ তেখেতে তাৰ জৰিয়তে জনসাধাৰণক উদ্বুদ্ধ কৰাই সংগ্ৰাম কৰিবলৈ শিক্ষা দি গৈছিল। যেনেকৈ এটা অতি জনপ্ৰিয় গীত আছে, বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা তনু হৰদেউ নাচা। মানে হৰদেউ কৈছিল, আমাৰ জনসাধাৰণক কৈছিলে। হৰদেউ জনসাধাৰণক কৈছিলে যে গোটেই বিশ্বখনেই আগবাঢ়িছে, আজি গোটেই বিশ্বখনে নাচিব ধৰিছে, নিৰ্দিষ্ট এটা লয়ত তেওঁলোক নাচিব ধৰিছে, অৰ্থাৎ আগবাঢ়ি গৈ আছে। তুমিনো কেলে পিছ পৰি থাকিবা? তুমিও বিশ্বৰ ছন্দে ছন্দে নাচি থাকা। এইটো বৰ ডাঙৰ কথা কৈছে। তাৰমানে নিজৰ দেশখনৰ জনসাধাৰণক বিশ্বৰ লগত মিলি যাবৰ কাৰণে, বিশ্বৰ সৈতে আগবাঢ়িবৰ কাৰণে উদ্বুদ্ধ কৰিছিল। এই গীতৰ জৰিয়তে আমি গম পাওঁ যে তেখেতৰ নিজৰ দেশৰ প্ৰতি বা স্বদেশ প্ৰীতি, জনসাধাৰণৰ প্ৰীতিৰ কিমান
আন্তৰিকতাৰে তেখেতে গ্ৰহণ কৰিছিল আৰু ইমান ভাল পাইছিল মানুহক। সৰ্বসাধাৰণ যাৰ নেকি খাবলৈ নাই, ববলৈ নাই, পিন্ধিবলৈ কাপোৰ নাই, খেতি কৰিবলৈ মাটি নাই, সেইসকলৰ উন্নতিৰ কাৰণে তেখেতে যুদ্ধ কৰিছিল, বিপ্লৱ কৰিছিল। অৰ্থাৎ তেখেতৰ বিপ্লৱ আছিল সাম্যবাদৰ বিপ্লৱ। ইয়াত ধনী দুখীয়া কোনো থাকিব নোৱাৰিব, সকলোৱে সমান হৈ থাকিব লাগিব। যেনেকৈ ৰাছিয়াত হৈছিল সাম্যবাদ, ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষতো সাম্যবাদৰ নীতি আমাৰ গ্ৰহণ কৰিব লাগিব বুলি সকলোকে উদ্বুদ্ধ কৰিছিল। সেইকাৰণে তেখেতে মাৰ্ক্সবাদ অৰ্থাৎ লেনিনৰ ৰাস্তাৰ তেওঁ গ্ৰহণ কৰিছিল। আৰু এই সৰ্বসাধাৰণৰ উন্নতিৰ কাৰণে আনকি মৰাৰ আগতে 2000 বিঘা মাটি তেখেতৰ নামত, তেখেতসকলৰ পৰিয়ালত থকা 2000 বিঘা মাটি দুখীয়া নিচলাক দান দি থৈ গৈছিল। আৰু তেখেতে নিজে ভিক্ষাৰীৰ দৰে, সন্যাসীৰ দৰে অসমৰ অ'ত ত'ত ঘূৰি পকি অনাই বনাই থাকি জীৱন নিৰ্বাহ কৰিছিল। আৰু এই বিপ্লৱ মানে সেই সময়ত কমিউনিজম ভাৱধাৰাত উদ্বুদ্ধ হৈ তেখেতে মাৰ্ক্সবাদী বিপ্লৱ আৰম্ভ কৰিছিল। আৰু সেই সময়ত মাৰ্ক্সবাদ বুলি ক'লে মানুহে ভয়ো কৰিছিল, শংকা কৰিছিল, সন্দেহৰ চকুৰে চাইছিল। আৰু আনকি চৰকাৰে তেখেতক ধৰিবৰ কাৰণে পুৰস্কাৰো ঘোষণা কৰিছিল। তেওঁ একেবাৰে শান্তিত থাকিব পৰা নাছিল। আজি শিল্পী সাহিত্যিকৰ ধৰে তেখেতে দৈনিক ৰুমত বহি শিল্প সাধনা কৰা নাছিল, কবিতা লিখা নাছিল, নাটক লিখা নাছিল। তেওঁ য'তে থাকে তাতে মনোভাৱ যদি আহে তাতেই নাটক লিখিছে, তাতেই গল্প লিখিছে, কবিতা লিখিছে, তাতেই গান ৰচনা কৰিছে। তেনেকুৱা এটা জীৱন মানে অঘৰী জীৱন যাপন কৰি যাযাবৰী হৈ জীৱন নিৰ্বাহ কৰি শিল্প সাধনাও কৰি গৈছিল, ইফালে বিপ্লৱো চলাই গৈছিল। তেখেতে হাৰ মনা নাছিল। আজিৰ দিনত তেখেতৰ কথা, তেখেতৰ জীৱনৰ আদৰ্শৰ প্ৰাসংগিকতা এইকাৰণে আছিল যে দেশৰ মানুহক আজিও তেখেতৰ বাণীৰে উদ্বুদ্ধ কৰিব পাৰে। আমাৰ সমাজখনক, দেশখনক, ৰাজ্যখনক জীয়াই তুলিবৰ কাৰণে বিষ্ণু ৰাভাৰ দৰে ব্যক্তিক আজি প্ৰয়োজন হৈছে। তেখেত ইমান সাহসী আছিল, তেখেতে নিষ্ঠাৰে এই বিপ্লৱ আগবঢ়াই লৈ গৈছিল, শিল্প সাধনাও লগতে কৰিছিলে। গতিকে চৰকাৰেও বৰ পিছতীয়াকৈ হ'লেও 1993 চনত বিষ্ণু ৰাভা বঁটা প্ৰতিষ্ঠা কৰিছিল। আৰু এতিয়াও এই বিষ্ণু ৰাভা দিৱসত আজিৰ দিনটোত এইবাৰো কেইবাগৰাকী ব্যক্তিক ৰাজ্যিক পৰ্যায়ৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও পুৰস্কাৰ প্ৰদান কৰা হৈছে। তাৰমানে ঠিক মৃত্যুটো 69 চনত হৈছিলে, 70, তাৰপিছত আকৌ 93, মানে 23-24 বছৰৰ পিছত পুৰস্কাৰ চৰকাৰীভাৱে ঘোষণা কৰা হৈছে যে বিষ্ণু ৰাভাৰ নামত বঁটাটো দিয়াৰ আৰম্ভ কৰিলে। ঠিক অসম গণ পৰিষদ চৰকাৰ থকা সময়তে 93 চনত আছিলে, 93 পৰা 90 পৰা 95 আছিলে গণ পৰিষদৰ দিনতেই হ'ল। যিকোনো আমাৰ দেশৰ চৰকাৰে হ'লেও পিছতীয়াকৈ হ'লেও বুজি পালে যে তেখেতৰ অৱদানৰ বিষয়ে। আৰু বৰ বেছি মই নকওঁ যে, আৰু জ্যোতিপ্ৰসাদৰ দৰ্শন যি আছিল, আমাৰ এই জ্যোতিপ্ৰসাদৰ দৰে তেখেতেও শিল্পত নিজৰ উদ্দেশ্য ব্যক্ত কৰিছিল। জ্যোতিপ্ৰসাদে কৈছিল কি জনসাধাৰণেই হৈছে শিল্প চৰ্চাৰ মূল ভেটি, জনসাধাৰণ হ'ব মূল উৎস, জনসাধাৰণক লৈয়ে শিল্প সাধনা কৰিব লাগিব। যেনেকৈ কেন্দ্ৰ অবিহনে
কেন্দ্ৰবিন্দু এটা নোহোৱাকৈ এটা বৃত্ত আঁকিব নোৱাৰি, ঠিক তেনেকৈ জনসাধাৰণ নোহোৱাকৈ শিল্পীয়ে শিল্প সাধনা কৰিব নোৱাৰে। যেনেকৈ এটা বিন্দুক লৈ পিনে কম্পাছৰ কাটাৰে এটা বৃত্ত আঁকে, বিন্দু এটাক লৈ, সেই বিন্দুটো হ'ল আমাৰ জনসাধাৰণ। এই জনসাধাৰণক লৈ শিল্প ৰচনা কৰিব লাগিব। এইবিলাকৰ সুখ দুখ কেনেকুৱা, এই জনসাধাৰণে কি খায়, কি লয়, কি পিন্ধি ভাল পায়, কেনেকৈ সমাজখন চলাইছে, তেওঁলোকে কেনেকৈ জীৱনটো অতিবাহিত কৰিছে, এই তেনেকুৱা এই জনসাধাৰণৰ বিষয়ে আমি জানিব লাগিব। ঠিক শিল্পীক স্বীকৃতি দিব কোনে? জনসাধাৰণে স্বীকৃতি দিব। আজি যেনেকৈ জুবিন গাৰ্গে গান এটা গায়, জুবিনক যদি ৰাইজে বেয়া পায়, গানটো শুনি যদি বেয়া পায়, তেতিয়া জুবিনক শিল্পী বুলি কেনেকৈ ক'ব মানুহে? আজি ৰাইজে জুবিনক জুবিন বনাইছে, নাম জ্বলা এজন শিল্পী বনাইছে, তেনেকুৱা কথা। সেইটোৱে কথা কৈছে যে জনসাধাৰণক সদায় গুৰুত্ব দিব লাগিব। জনসাধাৰণক লৈয়ে আমাৰ কাব্য ৰচনা হ'ব লাগিব, যিকোনো সংস্কৃতিৰ চৰ্চা হ'ব লাগিব, কাৰণ জনসাধাৰণৰহে সেইবিলাক বস্তু। সেইখিনিত শিল্পীয়ে দাঙি ধৰাটোহে শিল্পীৰ কৰ্তব্য। শিল্পী মানে পৰিধি, বৃত্তটোৰ পৰিধিত তেওঁ বিচৰণ কৰি থাকিব লাগিব এই কেন্দ্ৰবিন্দুত, অৰ্থাৎ জনসাধাৰণক চাই। ঠিক তেনেকৈ বিষ্ণুভাৱ তেনেকৈ এই জনসাধাৰণক লৈ শিল্প সাধনা কৰিছিল, এই জনসাধাৰণক লৈ বিপ্লৱ ৰচনা কৰিছিল, এই জনসাধাৰণক লৈ তেওঁ নিজৰ জীৱনটো মানে বলিদান দিছিল। গতিকে এনে এজন ব্যক্তিক আমি সঁচাকৈ আমি সদায় পুৱা গধূলি স্মৰণ কৰাটো উচিত। আৰু পণ্ডিতসকলেও কৈ গৈছে যে শ্ৰী শংকৰদেৱ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিছতেই বিষ্ণুৰাভাৰ নাম আমাৰ অসমে ল'ব লাগিব। এই তিনিগৰাকী পুৰুষা ব্যক্তিৰ অবিহনে আমাৰ অসমৰ জাতীয়ত্বৰ চিনাকি একোৱেই নাথাকে। তেখেতসকলক লৈ আমি গৌৰৱান্বিত, তেখেতসকলৰ আদৰ্শত আমি সদায় আগবাঢ়ি যাব লাগিব। তেখেতসকলৰ বাণীবিলাক তেওঁলোকৰ শিল্প চৰ্চাৰ জৰিয়তে হওক, বিপ্লৱৰ বাণীৰে হৈ সকলোকে আমি সংগত কৰি আগবাঢ়ি গ'লে আমাৰ সমাজখনো দেশখনো নিশ্চয় আগবাঢ়ি যাব পাৰিব। এইটোৱে সকলোৱে আশা কৰে আৰু আমিও আশা কৰিছোঁ। আমাৰো ল'ৰা ছোৱালীসকলে তেখেতসকলৰ বিষয়ে জানিবলৈ সদায় উৎসুক হ'ব লাগে। তেখেতসকলৰ কথা পাঠ্যপুথিত আছেই, গতিকে আৰু গভীৰভাৱে জানিবলৈ যে তেখেতসকলৰ গানবিলাকেনো কি কয়, তেখেতসকলৰ দৰ্শনবিলাকেনো কি কয়, এইবোৰ পঢ়িয়াই ডাঙৰ ওপৰৰ ক্লাছত গ'লেও সেইখিনি সদায় বিচাৰ খোচাৰ কৰি পঢ়িব লাগিব। তেতিয়াহে আচলতে আমি বিষ্ণুপ্ৰসাদ ৰাভাক চিনি পাম। এইখিনিকে ক'লোঁ আৰু ইয়াকে কৈ মোৰ কবিতা সামৰণি মৰাৰ লগতে আগন্তুক পৰৱৰ্তী কি অনুষ্ঠান হ'ব ঘোষণা কৰিব এতিয়া ৰাণী হাজৰিকাই।